Hello everyone and welcome to Dialoga. আজি আমি ডিসকাস কৰিম LCM যিটো আমি অসমীয়াত কওঁ ল খা গু আৰু আমি যিটো HCF বুলি কওঁ যিটো হৈছে গ খা উ। তো এই দুইটা যিটো চেপ্টাৰ আছে LCM আৰু HCF লখাগু আৰু গখাউ এইটো আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ আসাম পুলিচ দিব পাৰিছে বা APSC আপোনালোকে দিব বা যিকোনো ধৰণৰ এক্সাম কম্পিটিটিভ এক্সাম যিমান আছে আপোনালোকে দিব তাৰ কাৰণে এইটো হেল্পফুল হ'ব লাগিলে সেইটো ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক তো মেইনলি এইটো কম্পিটিটিভ এক্সামৰ কাৰণে ফ'কাছ কৰি এই ভিডিঅ'টো বনোৱা হৈছে চ' মই আশা কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰে তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি আমি যিমানখিনি কনচেপ্ট আছে বেছিক কনচেপ্ট যিমানখিনি আমাক চল্ভ কৰিবলৈ দৰকাৰ হয় সিমানখিনি আমি ট্ৰাই কৰিম আমি বুজিবলৈ চেষ্টা কৰিম তাৰ লগতে আমি যিখিনি আমাৰ MCQ প্ৰেক্টিচ আছে সেইখিনিও আমি অব্যাহত ৰাখিম ইয়াৰ পিছত আমি কুৱেশ্যন ডিছকাছ কৰিম বা ইয়াৰ আমি নেক্সট ভিডিঅ'টো আমি MCQ ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম তো যিটো আমাৰ লখাগু আৰু গখাগু আছে সেইটো জানিবলৈ জনাৰ আগতে আমি কি জানিব লাগিব যে ফেক্টৰ্ছ যেনেকৈ আমি ইয়াত যদি চাওঁ ইয়াত কি আছে যে LCM মানে হৈছে লোৱেষ্ট এইটো হৈছে কমন মানে সাধাৰণ যাৰ মানে দুটা বস্তুৰে কমন বস্তু যাৰ আছে যেনেকৈ ধৰি লওক মোৰ আৰু বেলেগ এজন মানুহৰ কমন বস্তু কি হ'ব পাৰে যে আমাৰ দুইখন হাত আছে তো মাল্টিপল মানে হৈছে গুণাত্মক হয়নে তাৰপিছত লঘিষ্ঠ সাধাৰণ গুণাত্মক নহয় এইটো গুণিতক বুলি কয় অসমীয়াত আৰু এইটো হৈছে হায়েষ্ট তাৰমানে চবতকৈ বেছি হায়েষ্ট আৰু এইটো হৈছে আমাৰ কমন সাধাৰণটো একেই আছে আৰু উৎপাদক এইটো কি বুলি কয় ফেক্টৰ্ছ বা উৎপাদক চ' এই দুটা বস্তু আছে আমি প্ৰথমে জানিব লাগিব এটা হৈছে গুণিতক এটা হৈছে উৎপাদক তাৰমানে এটা হৈছে মাল্টিপল যিটো আমি কি বুলি কওঁ ইংৰাজীত আমি কি বুলি কওঁ ইংৰাজীত আমি কওঁ যে মাল্টিপল বুলি আমি কওঁ চ' মাল্টিপল নেক্সটটো আমি জানিব লাগিব কি এইটো হৈছে আমাৰ উৎপাদক যিটো হৈছে ফেক্টৰ এই দুটা বস্তুৰ আমি ডেফিনেশ্যন বা এই দুটা বস্তুৰ মেইন কনচেপ্টটোৱে হৈছে এই দুটা বস্তুৰ কনচেপ্টটো আমি যেতিয়াই বুজি পাম তেতিয়াই আমি ইয়াৰ যিটো LCM আৰু HCFৰ যিটো কনচেপ্ট সেইটো আমি ধুনীয়াকৈ বুজি পাম এতিয়া ফেক্টৰ্ছটোলৈ আমি প্ৰথম আহিছোঁ যে ফেক্টৰ মানে হয় কি যে ফেক্টৰ্ছ মানে কি ছাপ'জ এইটো শব্দটো পাহৰি যাওক আপোনালোকে বা উৎপাদক শব্দটো আপুনি অৰ্থ পাহৰি যাওক জাষ্ট মই এইটো বুজাইছোঁ যে এখন তিনি ঘৰৰ নেওতাখন লিখিছোঁ মই ইয়াত চ' 3 ঘৰ নেওতা 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 সেইটো আমি জানো তাৰপিছত মই ইয়াৰ ভিতৰত এটা চিলেক্ট কৰিছোঁ ছাপ'জ মই এইটোৱে চিলেক্ট কৰি লৈছোঁ যে 3 6 গুণ 18 এইটো মই চিলেক্ট কৰি লৈছোঁ আৰু ইয়াত কি হৈ গ'ল যে 18টো আমি লৈছোঁ আৰু 18ক আমি 3য়ে হৰণ কৰিছোঁ তেতিয়া আমি 18ক 3য়ে হৰণ কৰিলে এইটো আমি যদি কটাকটি কৰোঁ কি হ'ব কিমান বাৰ যাব 6 বাৰ যাব তো আনচাৰটো হৈছে আমাৰ 6 তো তাৰমানে আমি কি বুজিলোঁ যে ইয়াত আমি বাকী থাকিলে নে কিবা যদি আমি 18ক যদি আমি 3য়ে হৰণ কৰোঁ তেতিয়াহ'লে আমি 6 বাৰ দিলোঁ 18 হ'ল আৰু ইয়াত থাকিলে 0 ইয়াত যিটো বাকী তাৰমানে ইয়াত বাকী ৰোৱা বুলি কওঁ বা আমি কি বুলি কওঁ ৰিমাইণ্ডাৰ বুলি কওঁ চ' ইয়াত যিটো ৰিমাইণ্ডাৰ সেইটো হৈছে আমাৰ কি 0 ৰিমাইণ্ডাৰ হৈছে আমাৰ কি 0 তাৰমানে একো বাকী নাথাকিল কমপ্লিটলি একজেক্টলি আমাৰ কি হৈ গ'ল এইটো কমপ্লিটলি বা একজেক্টলি এইটো ডিভিজন গুচি গ'ল ডিভাইড গুচি গ'ল ঠিক তেনেকৈ আপুনি বেলেগো ল'ব পাৰে যে 20ক যদি আমি 4য়ে হৰণ কৰোঁ তেতিয়াহ'লে 5 বাৰ যাব 20 তাৰমানে 0 এইটো হৈছে কমপ্লিটলি ডিভাইড কি হৈ গ'ল গুচি গ'ল তাৰমানে আমাৰ ইয়াত আমি আৰু হৰণ দিবলগীয়া বা আৰু আমি বাৰ দিবলগীয়া একো ইয়াত বাকী নাথাকিলে ঠিক তেনেকৈ এতিয়া আমি যদি চাওঁ যে 3 আমি ইয়াত যদি কি পালোঁ যে 3য়ে 18ক হৰণ কৰিলোঁ আৰু 6 বাৰ গ'ল তাৰমানে 6 বাৰ গ'ল আৰু 6টো তাৰমানে 3টোৱে কি কৰিছে ডিভাইড কৰিছে 18ক কমপ্লিটলি ডিভাইড কৰিছে আৰু একো বাকী নাথাকিলে আৰু তেনে ক্ষেত্ৰত আমি কি বুলি ক'ম যিহেতু 3টোৱে 18ক ডিভাইড কৰিলে আমি কি বুলি ক'ম যে 18টোক আমি কি বুলি ক'ম 18টোক আমি ক'ম যে মাল্টিপল 18টোক আমি কি বুলি ক'ম মাল্টিপল অফ 3 বুলি ক'ম মাল্টিপল অফ 3 তাৰমানে কি যে 18 যিটো আছে এই যিটো 18 এইটো হৈছে কি আমি যদি 3 লগত আমি যিকোনো 1 2 3 4 পূৰণ কৰি গৈ থাকোঁ যিখিনি সংখ্যা ওলাব এই যিমানখিনি সংখ্যা আপোনালোকে দেখিছে এই গোটেইখিনি হৈছে কি 3ৰ মাল্টিপল বা 3ৰ গুণিতক হয়নে তাৰমানে 3ক আমি যিমান বাৰ এবাৰ গুণ কৰিম দুবাৰ গুণ কৰিম তিনিবাৰ গুণ কৰিম তাৰপিছত 4 বাৰ 5 বাৰ 6 বাৰ কৰি যিখিনি সংখ্যা পাম এই গোটেইখিনি সংখ্যাকে আমি কি বুলি ক'ম গুণিতক বুলি ক'ম তাৰমানে যিমানখিনি সংখ্যা ওলাই গৈ থাকিব আমি যদি আৰু কৰি গৈ থাকিলে 9 পূৰণ কৰিম 10 পূৰণ কৰিম যিমানখিনি সংখ্যা আমি পাই গৈ থাকিম এই গোটেইখিনিকে আমি কি বুলি ক'ম মাল্টিপল বুলি ক'ম ঠিক তেনেকৈ আমি যদি বেলেগ এটা সংখ্যা লওঁ ছাপ'জ আমি 5 ল'লোঁ ছাপ'জ আমি 6 ল'লোঁ তো 6 লগত আমি 1 2 3 4 পূৰণ কৰি গৈ থাকিলে যিখিনি সংখ্যা পাই গৈ থাকিম সেইখিনি হ'ব কি মাল্টিপল ঠিক তেনেকৈ যিহেতু 3য়ে ডিভাইড কৰিছিলে 18ক তেতিয়াহ'লে 18ৰ ফেক্টৰ হৈছে কি 3 তাৰমানে 18ৰ উৎপাদক কি বুলি ক'ম আমি 3 বুলি ক'ম যেনেকৈ ইয়াত চাওক ইয়াত আমি যদি চাওঁ 3 পূৰণ 6 আমি কৰিলে কিমান পাম 18 পাম তেতিয়াহ'লে 3টো এটা উৎপাদক আৰু 6টো এটা উৎপাদক হৈছে কাৰ 18ৰ হয়নে
তো আপোনালোকে বুজি পাইছে মই কি আৰু এটা এক্সাম্পল মই লৈছোঁ যে ছাপোজ ইয়াত 5ৰ ক্ষেত্ৰত মই যদি কওঁ তো 5ৰ 1 2 3 4 5 5 গুণ 5 5 দুগুণ 10 এনেকৈ পূৰণ কৰি গৈ থাকিলোঁ আৰু আমি ইয়াত কি পালোঁ আমি পালোঁ যে 1 2 3 4 5 পূৰণ কৰিলোঁ আৰু যিখিনি সংখ্যা পালোঁ এই গোটেইখিনি সংখ্যা হৈছে কি আমাৰ 5ৰ গুণিতক তাৰমানে 5ক আমি গুণ কৰি গৈ থাকিলে আমি কি পাম সেইখিনি সংখ্যা আমি পাম এতিয়া তাৰে ভিতৰত যদি মই এটা সংখ্যা লৈ লওঁ সেইটো হৈছে 5 3 গুণ 15টো যদি ল'লোঁ আৰু 15ক যদি মই 3 5 হৰণ কৰোঁ তেতিয়া আমি কি পাম যে 3 বাৰ যাব আৰু কটাকটি গুচি গ'লে তাত বাকী ৰৈ নাযাব কাৰণ 5 3 গুণ কি হৈছে 15 বাকী নাথাকিব তেতিয়া কি হৈ গ'ল যে কমপ্লিটলি যিহেতু ডিভাইড গুচি গ'ল আৰু তেনে ক্ষেত্ৰত আমি কি বুলি ক'ম যে যিটো 5 সেইটো আমি কি বুলি ক'ম 5ক 15ৰ ফেক্টৰ বুলি ক'ম 5 হৈছে ফেক্টৰ 5 হৈছে উৎপাদক আৰু মাল্টিপল মানে হৈছে আৰু মানে যিটো 5 যিটো 15 সেইটো 15টো হৈছে মাল্টিপল কাৰ গুণিতক হৈছে কাৰ 5ৰ তাৰ মানে সহজ অৰ্থত ক'বলৈ গ'লে আমি কি ক'ব পাৰোঁ যে আমি কোনোবা এটা সংখ্যা যিমানে গুণ কৰি গৈ থাকিম আৰু যিখিনি সংখ্যা আমি পাম সেই গোটেইখিনি হ'ব কি উৎপাদক এইখিনি হ'ব কি আমাৰ গুণিতক হ'ব আমাৰ গুণিতক মানে হৈছে কি মাল্টিপল এইখিনি হৈছে মাল্টিপল তাৰ মানে এটা সংখ্যা আমি যিমানে মাল্টিপ্লাই কৰি গৈ থাকিম যিখিনি সংখ্যা আমি পাম সেই গোটেইখিনি সংখ্যা হৈছে কি সেই সংখ্যাটোৰ মাল্টিপল তাৰ মানে 5 10 15 20 25 এই গোটেইখিনি সংখ্যা মাল্টিপল হয় কাৰ বা গুণিতক হয় কাৰ 5ৰ ঠিক তেনেকৈ উৎপাদক আমি যদি চাওঁ এতিয়া 5ৰ উৎপাদক হৈছে আমি যদি ইয়াত চাওঁ 5 আৰু 1 হৈ গ'ল 10ৰ উৎপাদক আৰু কি আমি যদি ইয়াত চাওঁ আৰু যদি আমি ইয়াত ভালকৈ ইয়াত চাব বিচাৰিছোঁ যে 5 আৰু আমাৰ ইয়াত কি আছে 5 আৰু আমাৰ 10ৰ উৎপাদক হ'লে কি হ'ব 5 আৰু 2টো হৈছে 10ৰ উৎপাদক ঠিক তেনেকৈ আমি 15টো লৈছিলোঁ 15ৰ উৎপাদক হ'ব কি 5 আৰু 3 তাৰমানে উৎপাদক মানে হৈছে যে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাই সেই সংখ্যাটো কমপ্লিটলি হৰণ গুচি যায় আৰু তাত কোনো ধৰণৰ বাকী ৰৈ নাযায় গম পালে ঠিক তেনেকৈ 20টো যদি আমি লওঁ 20ৰ উৎপাদক হ'ব 5 আৰু 4 আৰু 25ৰ উৎপাদক হ'ল কি 5 আৰু 5 তাৰমানে আমি 5ৰো 25ক হৰণ যায় আৰু আমাক 5 দুইটা একেটাই তেনেকৈ ধৰি লওক 20ক আমাৰ 5ও হৰণ যায় 4ও হৰণ যায় আৰু আমি এনেকুৱা নহয় যে অকল 5 আৰু 4 আছে কিছুমান সংখ্যাৰ বেলেগো থাকিব পাৰে কিছুমান সংখ্যাৰ উৎপাদক অকল এটাও থাকিব পাৰে যেনেকৈ ধৰি লওক আৰু এটা শব্দ আছে মই যদি ইয়াত কওঁ যে কোনোবা এটা মানে আপোনালোকৰ কোনোবা এটা সংখ্যাৰ যিকোনো সংখ্যাৰ আমি জানো যে প্ৰাইম নাম্বাৰছ হয়নে প্ৰাইম নাম্বাৰছ কি হয় আপোনালোকে জানে ছাপোজ প্ৰাইম নাম্বাৰছ কি হয় মৌলিক সংখ্যা যে যিবিলাক সংখ্যা অকল 1 আৰু সেই সংখ্যাটোৱে হৰণ যায় যেনেকৈ ধৰি লওক 7 হৈ গ'ল 7ক কিহে হৰণ যায় অকল 7এ হৰণ যায় আৰু আমাক কিহে হৰণ যায় 1এ হৰণ যায় তো 7ক হৰণ যায় 1 আৰু 7এৰে তাৰমানে 1এৰে হৰণ যায় আৰু সংখ্যাটো নিজে সেইকাৰণে 7টো হৈছে কি এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আমি যদি আৰু এটা মৌলিক সংখ্যা লওঁ সেইটো ধৰি লৈছোঁ 3 কিহে হৰণ যায় 3 কোনে হৰণ যায় 1এৰে হৰণ যায় আৰু 3এ হৰণ যায় তেতিয়াহ'লে কি হ'ব যে প্ৰাইম নাম্বাৰছ মানে আৰু মৌলিক সংখ্যা হৈ গ'ল কি 3 চ' 7 আৰু 3ৰ যদি আমি উৎপাদক উলিয়াওঁ ছাপোজ তো মই যদি 7 আৰু 3ৰ উৎপাদক উলিয়াওঁ এফালে যদি মই 7 লওঁ আৰু এফালে 3 লওঁ ইহঁতৰ যদি উৎপাদক মই উলিয়াওঁ তেতিয়াহ'লে ইয়াৰ কি হ'ব ইহঁতৰ গুণিতকটো আমি ঢেৰ পাম 7 গুণ 7 7 দুগুণ 14 হয়নে বা 3 গুণ 1 3 গুণ 6 3 গুণ 9 ঢেৰ পাম আমি কিন্তু 7 আৰু 3 যদি আমি দুইটাৰ যদি উৎপাদক উলিয়াওঁ যে দুইটাকে হৰণ যোৱা যদি কিবা সংখ্যা আছে আমি যদি উলিয়াওঁ সেইটো কি হ'ব অনলি 1 হ'ব বেলেগেতো নাযায় 7 যদি আমি কৰোঁ 7 অকল 7টো হৰণ যাব কিন্তু 3টো নাযাব আৰু আমি যদি 3 যদি লওঁ 3 হৰণ যাব কিন্তু 7ক আমাৰ হৰণ নাযাব চ' সেইটো কাৰণে 7 আৰু 3 হৰণ যোৱা এটা সংখ্যা আছে সেইটো হৈছে 1 চ' আমি কি বুজিলোঁ আমি যদি আৰু এটা এক্সাম্পল লওঁ 2 আৰু 3 দুইটা মৌলিক সংখ্যা ল'লোঁ আৰু এটা আমি যদি এক্সাম্পল লওঁ ছাপোজ 7 আৰু 11 দুইটা মৌলিক সংখ্যা ল'লোঁ চ' ইহঁতৰ হৰণ যোৱা সংখ্যা এটাই আছে সেইটো হৈছে কি 1 তো যিবিলাক সংখ্যাৰ মানে যি দুটা সংখ্যাৰ ধৰি লৈছোঁ 2 আৰু 3 বা 7 11 7 আৰু 3 সিহঁতৰ যদি হৰণ উৎপাদক যদি অকল একেই হয় তেতিয়াহ'লে সিহঁতক কি বুলি কয় কো প্ৰাইম বুলি কয় কি বুলি কয় কো প্ৰাইম আমি মৌলিক সংখ্যা গম পালোঁ আৰু কো প্ৰাইম মানে হৈছে কি সিহঁতৰ উৎপাদক অকল একেৰে সিহঁতক অকল হৰণ কৰিব পাৰি তো এই গোটেইখিনি কথা আছিলে যে ফেক্টৰছ মই আকৌ এবাৰ কৈ দিছোঁ যে ফেক্টৰ হৈছে কোনটো ফেক্টৰ হৈছে সেইবিলাক এটা সংখ্যাৰ ফেক্টৰ হ'বলৈ সেই সংখ্যাটো কি হ'ব লাগিব সেই সংখ্যাটোৱে ইটো সংখ্যা কমপ্লিটলি হৰণ যাব লাগিব তাৰ মানে যে 20 আছে আৰু এইফালে আমাৰ আছে 2 চ' আমি 2টোক ফেক্টৰ বুলি 20ৰ কেতিয়া ক'ম যেতিয়া 2টোৱে কমপ্লিটলি ইয়াক হৰণ কৰি দিব 10 হৈ গ'ল আৰু একো বাকী নাথাকিব সেইটো হৈছে কি 2টো হৈছে আমাৰ কি উৎপাদক ঠিক আছে আমি আৰু পাছলৈ আমি পাম ফেক্টৰাইজেশ্যন আমি আৰু পাম আৰু উৎপাদকত ভঙাৰ কথা পাম আৰু গুণিতকৰ ক্ষেত্ৰত আমাৰ 2 গুণিতক কি হ'ব 2ৰ লগত 10 পূৰণ কৰিলে 20 হ'ল তাৰমানে 20টো হৈছে কি 2ৰ এটা গুণিতক তাৰমানে 2 গুণ কৰি গৈ থাকিলে আমি কি পাই যাম 20টো এদিন পামগৈ তাৰমানে 2 10 গুণ 20 হ'ব চ' এইখিনি আছিলে ফেক্টৰছ আৰু আমাৰ মাল্টিপলৰ যিটো কনচেপ্ট আই হোপ আপোনালোকৰ এইটো ক্লিয়াৰ হৈছে যদিহে ক্লিয়াৰ হোৱা নাই আপোনালোকে এটা এক্সাম্পল লৈ নিজে কৰিবলৈ চেষ্টা কৰিব নহ'লে আপোনালোকে কমেণ্ট ছেকশ্যন জনাব যে কি প্ৰব্লেম হৈছে
নেক্সট আমি চাওঁ এতিয়া হৈছে মেইন আমাৰ যিটো টপিক আছিলে সেইটো হৈছে কি হাইয়েষ্ট কমন ফেক্টৰ তাৰ মানে হৈছে HCF HCF মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ বা গৰিষ্ঠ সাধাৰণ উৎপাদক মানে গৰিষ্ঠ মানে হৈছে মানে চবতকৈ ডাঙৰ বা আমাৰ গ্ৰেটেষ্ট কমন ডিভিজৰ বুলিও আমি ক'ব পাৰোঁ বেলেগ দুটা নাম থাকে চ' HCFটো আমি এতিয়া আমি চাওঁ ছাপ'জ আমি এটা এক্সাম্পল লৈছোঁ সেইটো এক্সাম্পলটো হৈছে কি যে 42 লৈছোঁ 63 লৈছোঁ আৰু 140 লৈছোঁ এই তিনিটাৰ আমি HCF উলিয়াব লাগে অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে এইটো উলিওৱাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এটা হৈছে সেইটো হৈছে কি যে উৎপাদক বিশ্লেষণ যিটো আমি কি বুলি কওঁ ফেক্টৰাইজেশ্যন বুলি কওঁ কি বুলি কওঁ ফেক্টৰাইজেশ্যন ফেক্টৰাইজেশ্যনটো আমি কেনেকৈ কৰোঁ যে ছাপ'জ 10 আছে 10টো কিহে হৰণ কৰিব পাৰোঁ আমি 10টো ল'লোঁ ইয়াত 10 আমি কিহে হৰণ কৰিম 10 5 গুণ 2 5 গুণ 10 হ'ল ইয়াত 0 থাকিলে তাৰমানে 2 আৰু 5 পূৰণ কৰিলে আমি কি পাম 10 পাম তো ইয়াৰ যিটো এটা উৎপাদক হ'ব সেই দুটা হৈছে কি 2 আৰু 5 তো এইটো হৈছে আমি কি কৰিলোঁ উৎপাদক বিশ্লেষণ কৰিলোঁ ঠিক তেনেকৈ এইটোক কি বুলি কোৱা হয় ফেক্টৰাইজেশ্যন বুলি কোৱা হয় আমি যদি আৰু এটা এক্সাম্পল লওঁ ছাপ'জ 27টোক আমি কি কৰিব পাৰোঁ 3 3 গুণ 9 আৰু 3 9 গুণ 27 তো 3 পূৰণ 3 কৰিলে আমি কি পাম উৎপাদক বিশ্লেষণ আমি কৰিম আৰু সেইটো আমি কি পাম 27 পাম কিন্তু আপোনালোকে এনেকৈও থৈ দিব পাৰে 3 পূৰণ 9 থৈ দিব পাৰে কিন্তু 9টো আমি চাওঁ যে 9টো আকৌ ভাঙিব পাৰি আমি যদি চাওঁ 9টো আকৌ হৰণ যাব কি হৰণ যাব 3 পূৰণ 3 আমি লিখিব পাৰোঁ এইটোক কয় যে প্ৰাইম ফেক্টৰাইজেশ্যন তাৰমানে যিমান পাৰোঁ আমি মৌলিক সংখ্যাত ভাঙিবলৈ আমি চেষ্টা কৰোঁ কোনোবা এটা সংখ্যা ছাপ'জ মই ইয়াতে এটা এক্সাম্পল দিছোঁ যিটো 42টো আছে সেই 42টোৱে মই এক্সাম্পলটো আপোনালোকক দিব বিচাৰিছোঁ সেইটো হৈছে 42টো আমি যদি হৰণ কৰোঁ 2য়ে সেইটো হ'ব আমাৰ কি প্ৰথমে আমাৰ 42টোক আমি হৰণ কৰিলে আমি জানো যে সেইটো আমাৰ কিমান বাৰ যাব যে 2 7 গুণ 21 তাৰমানে 21 দুবাৰ যাব 42 হ'ল তো এই যিটো 42টো আমি কেনেকৈ ভাঙিলোঁ যে 2 × 21 কিন্তু আমি এনেকৈ লিখি থ'লে নহ'ব কিয় কাৰণ যিটো 21 আছে সেই 21টোক আমি আৰু ফাৰ্ডাৰ আমি ভাঙিব পাৰোঁ 21টোক আমি আৰু ভাঙি পেলাই আমি লিখিব পাৰোঁ তেতিয়াহ'লে আমি কেনেকৈ লিখিম তো আমি কেনেকৈ হৰণ কৰোঁ চুটি হৰণ কৰিব আপোনালোকে জানে চ' 42টোক আমি হৰণ কৰিলোঁ 2 গুণ 2 মানে 2 2 4 আৰু 2 গুণ 2 আকৌ আমি এইটো 21ক হৰণ কৰিলে আমি কি হৰণ কৰিব পাৰোঁ 3 হৰণ কৰিব পাৰিম 3 7 গুণ 21 আমি যদি চাওঁ 7টোক আকৌ আমি হৰণ কৰিব নোৱাৰোঁ কাৰণ কেলে 7টো হৈছে এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ 3টো হৈছে এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ 2টো হৈছে এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মনত ৰাখিব 2টো হৈছে চবতকৈ সৰু প্ৰাইম নাম্বাৰ আপোনালোকক যদি সোধে যে চবতকৈ সৰু প্ৰাইম নাম্বাৰ কোনটো সেইটো হৈছে তাৰ উত্তৰটো কি হ'ব 2 1 কিন্তু নহয় 1টো মৌলিক সংখ্যা নহয় তো 2 3 আৰু 7 এই তিনিটা হৈছে প্ৰাইম নাম্বাৰ আমি প্ৰাইম নাম্বাৰ ভাগ কৰিলোঁ তেতিয়াহ'লে আমি 42টো যেতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম তেতিয়া আমি কেনেকৈ লিখিম এনেকৈ লিখিম যে 2 পূৰণ 3 পূৰণ 7 এইটো কি বুলি কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় মেইনলি উৎপাদক বিশ্লেষণ আমি কৰিছোঁ বা প্ৰাইম ফেক্টৰাইজেশ্যন আমি কৰিছোঁ ঠিক তেনেকৈ যেতিয়া আমি HCF উলিয়াম যেতিয়া আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম তেতিয়া আমি কি কৰিব লাগিব যে আমি সদায় কি কৰিম ফেক্টৰাইজেশ্যন আমি প্ৰথমে সংখ্যাটোৰ ফেক্টৰাইজেশ্যন কৰিম এইটো হৈছে বেছিক এটা আমাৰ বেছিক থিং যিটো আমি এইটো কৰিম তো ইয়াত আমি চাওঁ 42টো আমি লিখিলোঁ যে 2 পূৰণ 3 পূৰণ 7 আৰু 63টো আমি কেনেকৈ কৰিব পাৰোঁ 3 পূৰণ 9 পূৰণ 7 এতিয়া আপোনালোকে দেখিছে যে 3 পূৰণ 9 নহয় এইটো 3 পূৰণ কি হ'ব লাগিছিলে 3 পূৰণ 3 পূৰণ 3 3 পূৰণ 3 পূৰণ 7 তেতিয়া 3 গুণ 9 আৰু 7 গুণ 63 হ'ব হয়নে তো ইয়াত চাওক তো 63টো আমি ভাঙিলোঁ 140টো আমি ভাঙিব লাগে 140টো আমি কেনেকৈ ভাঙিম এইটো আমি 2য়ে হৰণ কৰিম 2 70 হ'ব আকৌ 2য়ে আমি 35 কৰিম 35 হ'ল আকৌ আমি এইটো কিহে কৰিম যে 7 5 গুণ 35 হয়নে 2 পূৰণ 5 পূৰণ 7 তো 2 গুণ 4 4 5 গুণ কিমান হ'ল 20 আৰু 20 পূৰণ 7 কিমান হৈ গ'ল 140 তো আমি এইটো ভাগ কৰিলোঁ চাওক আমি ইয়াত কি দেখিছে আপোনালোকে যে ইয়াত যিখিনি সংখ্যা আছে এই সংখ্যাখিনি আমি আৰু ভাঙিব নোৱাৰোঁ গোটেইখিনি প্ৰাইম নাম্বাৰ 2টো প্ৰাইম নাম্বাৰ 3 প্ৰাইম নাম্বাৰ 7 প্ৰাইম নাম্বাৰ এইকেইটাতো আছে 5 প্ৰাইম নাম্বাৰ চ' গোটেইখিনি আমাৰ মৌলিক সংখ্যা আছে আমি এইখিনি আৰু ভাঙিব নোৱাৰোঁ হৈ গ'ল এতিয়া আমি কি উলিয়াব লাগে আমি এতিয়া উলিয়াব লাগে HCF তাৰমানে আমি গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব লাগে চ' আমি এতিয়া কি চাম যে কমন কি আছে যে গোটেই তিনিটাৰ ভিতৰত উৎপাদক আমি গোটেইখিনি যিখিনি কৰিলোঁ এইখিনি গোটেইখিনি উৎপাদক যে 42ৰ উৎপাদক হৈছে 2 3 7 আকৌ 63 উৎপাদক হৈছে 3 3 7 আকৌ 140ৰ উৎপাদক 2 2 5 7 এই গোটেইখিনি হৈছে কি উৎপাদক তো আমি কি কৰিম যে গোটেই তিনিটাতে কমন কি আছে আমি প্ৰথমে সেইটো চাম তো আমি যদি চাওঁ ইয়াত যে ইয়াত 2 আছে ইয়াত আমাৰ 3 আছে ইয়াত 2 আছে নাই ইয়াত মানে চাওক এই ছেকেণ্ডত 2 আছে নি ইয়াততো 2 নাই তো ইয়াত লাষ্টৰ 2 আছে কিন্তু ইয়াত 2 আছে কিন্তু মাজৰটো 2 নাই আমি 2টো ল'ব নোৱাৰোঁ এতিয়া 3টো আমি ইয়াত 3 আছে ইয়াত 3 আছে কিন্তু ইয়াৰ লাইনত 3 নাই হয়নে তাৰপিছত 5 ইয়াত 5 আছে কিন্তু ইয়াত 5 নাই ইয়াত 5 নাই কিন্তু আমি যদি 7টো চাওঁ 7টো গোটেই তিনিটাতে আছে
তাৰ মানে আমি কি কৰিব পাৰো যে আমি যেটো আমাৰ HCF গোটেই তিনটাতে যেটো আছে আমি হেতু লব পাৰো তাৰ মানে আমি কি লম এই হাতটো আমি লম আৰু আমি কি লিখিম যে যেটো আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বা HCF হাইয়েষ্ট কমন ফেক্টৰ হেতু হ'ব কি আমাৰ 7 ইয়াৰ উত্তৰটো আনসাৰটো কি হ'ব 7 তাৰ মানে কি হাইয়েষ্ট কমন ফেক্টৰ প্ৰথম কথাটো হ'ল কি এটা কথা আমি গম পালো যে এই গোটেই তিনটাৰ উৎপাদকতে হাতটো আছে তাৰ মানে কি এই গোটেই তিনটা সংখ্যাকে হাতেৰে হৰণ যায় তাৰ মানে হাতে 42কো হৰণ যায় হাতে 63 কো হৰণ যায় 63 কো আৰু 140 কো হাতেৰে হৰণ যায় আৰু হাতটো এনেকুৱা এটা সংখ্যা যে হাততকৈ ডাঙৰ সংখ্যা নাই যিটো সংখ্যাই এই গোটেই তিনটাকে হৰণ যায় সাপোজ 9টোৱে এতিয়া 9 মানে ধৰি লওক 9টোৱে 7 9 গুণ 63 9টোৱে 63 হৰণ যায় কিন্তু 9টোৱে আমাৰ 42ক হৰণ নাযায় মানে আৰু 9টোৱে 140ক হৰণ নাযায় তাৰ মানে কি মই কি ক'ব বিচাৰিছো যে হাতটো সবতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই কাক হৰণ যায় এই গোটেই তিনটাকে হৰণ যায় সেইকাৰণে এইটো হাইয়েষ্ট কমন ফেক্টৰ প্ৰথমে আমাৰ কি হ'ব লাগিব প্ৰথমে আমি কি চাব লাগিব যে কমন ফেক্টৰ চাব লাগিব তাৰ মানে এই গোটেইখিনিৰ ভিতৰতে কমন ফেক্টৰ কি আছে যে তাৰ মানে এই গোটেই তিনটাৰ আমি কমন ফেক্টৰ উলিয়াইছো এই গোটেই তিনটাৰ ভিতৰত কমন ফেক্টৰ কোনটো আছে যে আমি চালো যে হাত ইয়াৰ ভিতৰত হাইয়েষ্ট হাতটোৱে হয় নে ইয়েস হয় বুজি পালে সো এইটো হৈছে হাইয়েষ্ট কমন ফেক্টৰৰ যেটো কনসেপ্ট আৰু কিছুমান আমি কৰিবলৈ চাওঁ প্ৰথমে তাৰ আগতে আমি LCM টো চাওঁ আই হোপ আপোনালোকে এইটো বুজি পাইছে যেটো হাইয়েষ্ট কমন ফেক্টৰ যে কমন ফেক্টৰ হ'ব লাগিব কিন্তু তাৰ পিছত হাইয়েষ্ট হ'ব লাগিব যে সাধাৰণ উৎপাদকটো আমি চাম যিকিটা সংখ্যা আমাক উৎপাদক উলিয়াব দিছে বা যিকিটা সংখ্যা আমি উৎপাদক উলিয়ালো সেইকিটাৰ হাইয়েষ্ট উৎপাদকটো আমি চালো মানে কমন উৎপাদকটো আমি চালো তাৰ পিছত আমি চালো যে হাইয়েষ্টটো তাৰ মানে মই যদি কওঁ ইয়াত যে ইয়াত যদি আৰু দুই এটা কমন থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ হাইয়েষ্ট কমন ফেক্টৰটো কিমান হৈ গ'লহেঁতেন 7 পূৰণ 2 14 কিয় হ'লহেঁতেন কাৰণ আমি হাইয়েষ্টটো ল'ম কাৰণ আমি দেখিলো চাওক বুজি পাইছেনে মই কি কৈছো যে এতিয়া আমি যদি চাওঁ আমি যদি 2 আৰু এটা ইয়াত লিখি দিওঁ যে সাপোজ ইয়াত এটা 2 আৰু এটা উৎপাদক আছে ইয়াত 2 এটা আৰু এটা উৎপাদক আছে ইয়াত 2 আৰু এটা উৎপাদক আছে তেতিয়া আমি কি হ'ব হাতটোতো কমন আছে আমি হাতটো লিখিলো আমি যেতিয়া HCF উলিয়াম হাতটোতো আমি লিখিলো তাৰ পিছত 2টো কমন আছে আমি দেখিলো সেইকাৰণে আমি 2টো লিখিব লাগিব আৰু 2টো লিখাৰ লগে লগে হাইয়েষ্ট কমন ফেক্টৰটো আমি 7 ল'ব নোৱাৰো বা আমি হাইয়েষ্ট কমন ফেক্টৰটো 2 ল'ব নোৱাৰো 7 দুগুণ 14 ল'ব লাগিব কাৰণ এইটো কি হ'ব হাইয়েষ্ট হ'ব তাৰ মানে এইটো কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব বা গ্ৰেটেষ্ট কমন ডিভিজৰ হ'ব এইটো হৈছে হাইয়েষ্ট কমন ফেক্টৰ আৰু হাইয়েষ্ট কমন ফেক্টৰ আমি যেতিয়া উলিয়াম এইটো এনেকৈ উলিয়াম নেক্সট এইটো হৈছে লিষ্ট কমন মাল্টিপল তাৰ মানে আমি ইয়াত কি চাব লাগিব আপোনালোকে দেখি এইটো গম পালে যে লিষ্ট কমন মাল্টিপল বুলি ক'লে তাৰ মানে আমি প্ৰথমে আমি কি চাব লাগিব কমন মাল্টিপল চাব লাগিব প্ৰথমে আমি কমনটো চাম তাৰপিছত মাল্টিপলটো চাম যে গুণিতক কমন গুণিতক কোনটো আছে তাৰপিছত সবতকৈ সৰুটো আমি ল'ম হয়নে সবতকৈ আমি কোনটো ল'ম সৰুটো ল'ম কেনেকৈ ল'ম তাৰ এটা ৱে আছে বা আমি কেনেকৈ কৰিম সেইটো আমি চাওঁ এটা ইয়াত চাওক ইয়াত আমি কি লৈছো যে দুটা সংখ্যা আমাক দিছে যে 87 আৰু 145 এই দুটা সংখ্যা আমি কি উলিয়াব লাগে LCM উলিয়াব লাগে তো 87টো আমি কেনেকৈ লিখিব পাৰো 5 into 29 আৰু 145টো আমি কেনেকৈ লিখিব পাৰো যে 5 into 29 এইটো হৈছে 3 এইটো 3 into 29 আৰু 5 into 29 সো 29 দুটা আছে তো আমি যেতিয়া LCM উলিয়াম তেতিয়াহ'লে আমি কি ল'ম 29 আমি এটাই ল'ম তাৰপিছত 3 আছে 3টো ল'ব লাগিব মানে বাকি যিকিটা থাকি গ'ল গোটেইকিটা লিখিব লাগিব যে 3 বাকি থাকিলে আপোনাৰ কি বাকি থাকিলে 3 বাকি থাকিলে 3 ল'লে তাৰপিছত 5 বাকি থাকিলে 5 ল'লে তো এই যিটো আমি পূৰণ কৰিলে এইটো পূৰণ কৰিলে কিমান হ'ব 5 গুণ 15 29 আৰু 15 5 4 14 9 আৰু এইটো 2 5 3 4 435 so 435 হৈছে কি ইয়াৰ LCM তাৰ মানে লিষ্ট কমন মাল্টিপল তাৰ মানে কি তাৰ মানে হৈছে যে 145টো আমি যদি গুণিতক উলিয়াই গৈ থাকো আমি কি পামগে 435 পামগৈ মানে কি পামগৈ আমি 435টো আমি পামগৈ তিনিবাৰ কৰিলে আমি 435 পাই যাম তাত হয়নে মানে 145 লগত 3 পূৰণ কৰিলে আমি কি পাই যাম 435 পাই যাম ঠিক তেনেকৈ 87টোৰ লগত আমি কি পূৰণ কৰিলে পাই যাম 5 পূৰণ কৰিলে আমি কি পাই যাম এই 435টো আমি পাই যাম হয়নে তো এই যেটো আমি 435 পালো তাৰ মানে এইটো হৈছে গুণিতক দুইটাৰ গুণিতক 87টো আমি গুণ উলিয়াই আমি 435 পামগৈ 145টো আমি গুণ উলিয়াই কি পামগৈ এদিন 435 পামগৈ ঠিক সেইকাৰণে আমি কি দেখিলো যে এইটো কিন্তু মানে এনেকুৱা জায়গাত আমি ৰৈ গলো যেটো সবতকে সৰু এটা পইণ্টত আমি ৰৈ গলো এনেকুৱা নহয় যে অকল ইয়াতে এইটোতে আমি মানে অকল এইটো গুণিতকে আমি পাম মানে কমন গুণিতক অকল এইটোৱে পাম এনেকুৱা নহয় ইয়াৰ পাছত আমি আৰু পাম আমি 4 বাৰ 5 বাৰ গুণিতক উলিয়াই গৈ থাকিলে এনেকুৱা দুইটাৰ যদি আমি 4 বাৰ 5 বাৰ 6 বাৰ এনেকৈ 10 বাৰ উলিয়াই গৈ থাকো এনেকুৱা টাইমত দুইটা আকৌ মেচ হৈ যাব দুইটা আকৌ গুণিতক একেই হৈ যাব
কিন্তু সেইটো আমাক দৰকাৰ নাই কাৰণ আমি কি উলিয়াইছো আমি গৰিষ্ঠ উলিয়াইছো নি নাই উলিয়াও আমাক কি লাগে লিষ্ট চবতকৈ কমটো লাগে চবতকৈ কি লাগে কমটো লাগে তো চবতকৈ কমটো লৈছো সেইকাৰণে এইটো কি বুলি কোৱা হয় লিষ্ট কমন মাল্টিপুল বুলি কোৱা হয় তাৰমানে মানে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ লঘিষ্ঠ মানে হৈছে চবতকৈ সৰু সাধাৰণ মানে হৈছে কমন তাৰমানে দুইটাই থকা আৰু গুণিতক মানে হৈছে কি যে আমি গুণ উলিয়াই গৈ থাকিলে যিটো আমি পাম সেইবিলাকক কি বুলি কোৱা হয় গুণিতক বুলি কোৱা হয় এতিয়া আমি যদি ইয়াত চাওঁ আৰু এটা এক্সাম্পল মই ইয়াত লৈছোঁ যে 16, 24, 36, 54 আমি এইকেইটা যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ তাৰমানে আমি যদি মৌলিক সংখ্যাত যদি আমি ভাঙোঁ আমি হৰণ কৰি যদি উলিয়াওঁ কি হ'ব 16টো আমি এনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 তাৰপিছত 24টো এনেকৈ লিখিব পাৰোঁ 36টো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আৰু 54টো 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 কোনোবাই যদি বুজি পোৱা নাই যে আমি কেনেকৈ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছোঁ তেতিয়াহ'লে এইটো একেবাৰে সহজ কথা মই এবাৰ দেখাই দিছোঁ আপোনালোকক যে চাওক 16টোৱে মই দেখাইছোঁ আপোনালোকে জাষ্ট চিম্পলি কি কৰিব লাগে হৰণ কৰিব লাগে তাৰ বাহিৰে একো কৰিব নালাগে কি কৰিব লাগে হৰণ কৰিব লাগে তো 16টো হৰণ কৰিলে কি হ'ব আমি চুটি হৰণ কৰিছিলোঁ 2 8 গুণ 16 আকৌ 2 1 যাব 8 হওক 2 4 গুণ 8 আকৌ 4 কি হৈ যাব 2 যাব 2 দুগুণ 4 তো 2 2 কেইটা হ'ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 4টা হ'ল সেইকাৰণে আমি 4টা লিখিলোঁ 54টো কেনেকৈ কৰিম 2 হৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 2 7 গুণ 14 হ'ল হয়নে 2 দুগুণ 4 কৰিলে 14 2 7 গুণ 14 আই হোপ এইবিলাক আপোনালোকে গম পাই সৰুতে কৰিছে তাৰপিছত 27ক কিহে যাব 3 যাব 3 9 গুণ 27 আকৌ 9 কিহে যাব 3 যাব সেইকাৰণে এইটো আমি কেনেকৈ লিখিলোঁ যিটো আমাৰ 54 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া আমি কি চাম যে ইয়াত কি কমন আছে এতিয়া আমি যদি চাওঁ ইয়াত আমি কি দেখিম যে যিটো আমাৰ 2 ইয়াত কমন আছে 2 2 2 2 কমন আছে তো 2 2 কমন আছে আমি এটা 2 ল'লোঁ এলচিএম উলিয়াবলৈ হয়নে তাৰপিছত আৰু কি কমন আছে ইয়াতো 2 2 2 তিনিটা আছে আমি এটা 2 ল'লোঁ হয়নে তাৰপিছত ইয়াতো 2 2 দুটা আছে আমি এটা 2 ল'লোঁ আৰু ইয়াত 2টো থাকি গ'ল এইটো 2 আমি ল'লোঁ তাৰপিছত আমি আহিলোঁ 3 3 ইয়াত তিনিটা আছে আমি এটা 3 ল'ম ইয়াত 3 3 দুটা আছে আমি এটা 3 ল'ম আৰু ইয়াত 3 এটা আছে আমি এটা 3 ল'ম চ' এইটো পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আৰু 3 16 48 48 ইনটু কিমান হ'ব এইটো 3 3 গুণ 9 3 3 গুণ 9 9 হয়নে তো এইটো কিমান হ'ব 72 2 এফালে 432 চ' 432 হৈছে কি এলচিএম কোন চাৰিটা সংখ্যাৰ 16 24 36 আৰু 54 এইটো হৈছে চবতকৈ কমন এটা সাধাৰণ এটা গুণিতক চ' ইয়ালৈকে আমি বুজি পাইছোঁ HCF আৰু LCM এনেকৈ উলিয়াম এতিয়া আমি এটা যিটো তাৰ LCM আৰু HCF আমি গম পালোঁ যে লসাগু আৰু গসাগু কথা গম পালোঁ এতিয়া আমি সিহঁতৰ মাজত এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো হৈছে কি যে প্ৰডাক্ট অফ টু নাম্বাৰ্ছ আমি ৰিলেশ্যনটো ইয়াত আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ বেছি ইজি হ'ব যদি মই দুটা সংখ্যা লৈ লওঁ আমি যাৰ আমি LCM উলিয়ালোঁ ছাপ'জ ইয়াৰে আমি উলিয়াইছোঁ হয়নে 87 আৰু 145 এইটো অলপ ডাঙৰ হৈ যাব আমি মাল্টিপ্লাই কৰিলে আমি তাতকৈ ইজি সংখ্যা এটা আমি লৈ লওঁ ছাপ'জ মই ইয়াতে বেলেগ এটা এক্সাম্পল লৈ লৈছোঁ ছাপ'জ 12 12 আৰু 36 12 আৰু 36 12 আৰু 36 নহয় ধৰি লওক 12 আৰু 48 তো 12 আৰু 48ৰ আমি যেতিয়া LCM উলিয়াম আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম সেইটো হ'ব কি 2 পূৰণ 2 4 হৈ গ'ল আৰু এইটো 3 হৈ গ'ল 12 48ৰ আমি কেনেকৈ কৰিম 2 পূৰণ 2 আমি যদি আপোনালোকৰ খেলি মেলি হয় এনেকৈ আপোনালোকে কৰি ল'ব পাৰে যে এইটো 2 দুগুণ 4 4 দুগুণ 8 এইটো 24 হ'লে 12 হ'ব এইফালে 6 এইফালে 2 3 হ'ল 2 পূৰণ 2 পূৰণ 2 4টা আছে আৰু এটা 3 হৈ গ'ল 48 যে 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 3 16 48 এতিয়া আমি ইয়াৰ যিটো LCM আৰু এটা হৈছে HCF সেইটো কিমান হ'ব আপোনালোকে হয়তো গম পাইছে যে যিটো LCM হ'ব সেইটো আমি LCMত আমি কি ল'ম LCMত আমি সদায় আমি কমন মানে যেতিয়া আমি LCM উলিয়াওঁ তেতিয়া আমি কমনটোতো লওঁৱেই আৰু যিকেইটা বাকী থাকি যায় সেইকেইটাও লৈ লওঁ ফৰ এক্সাম্পল ইয়াত 2 2 কমন আছে এটা 2 ল'লোঁ ইয়াত 2 2 কমন আছে এটা 2 ল'লোঁ তাৰপিছত ইয়াত 3 এটা কমন আছে ইয়াত 3 এটা কমন আছে তো আমি এটা 3 ল'লোঁ হৈ গ'ল আৰু বাকী কি থাকিলে এই 2 2 দুটা থাকি তো আমি 2 2 দুটা লৈ ল'লোঁ এইটো হৈছে LCM HCFটো হৈছে যিকেইটা আমাৰ কমন আছে আমি সেইকেইটাহে ল'ম তাৰমানে আমি কোনকেইটা ল'ম যে 2 2 কমন আছে সেইটো ল'ম ইয়াত 2 2 কমন আছে সেইটো ল'ম আৰু ইয়াত 3 আৰু 3 কমন আছে সেইটোহে ল'ম বাকী আমি একো নলওঁ হয়নে তো 2 এটা আহিব ইয়াত 2 এটা আহিব আৰু ইয়াত 3 এটা আহিব তাৰমানে ইয়াৰ আনচাৰ হ'ব 2 গুণ 4 আৰু এইটো 12 হৈ গ'ল আৰু ইয়াৰ আমাৰ যিটো 2 গুণ 4 4 3 গুণ 12 2 বাৰ 24 2 24 48 48 হ'ব চিম্পল কথা আৰু কাৰণ কেলে 12টোৱে 48ক হৰণ যায় এইটো একেবাৰে সহজ কথা কাৰণ কেলে ধৰি লওক 3 আৰু 9 যদি আমি LCM উলিয়াওঁ তেতিয়াহ'লে তাৰ LCMটো কি হ'ব 9 হ'ব মনত আছেনে আপোনালোকৰ কৰে যে 1/3 প্লাছ 1/9 যদি আমি কৰোঁ তেতিয়াহ'লে ইহঁতৰ LCM কি হ'ব সদায় ডাঙৰটোৱে হয় কাৰণ 3য়ে 9 হৰণ যায় তো সদায় 9 হ'ব আই হোপ সেইটো আপোনালোকে গম পাইছে হয়নে
তাৰমানে দুটা সংখ্যাৰ যদি এটা এণ্ডক হৰণ যায় যিটো ডাঙৰ সংখ্যা হয় সেইটোৱে কি হয় সদায় লিষ্ট কমন মাল্টিপল হয় তাৰমানে গুণিতক সেইটোৱে হ'ব কাৰণ কেলে সেইটো আমি যদি চাওঁ ইয়াৰ গুণিতক কি হ'ব 12 লগত পূৰণ কৰি গৈ থাকিলে আমি 4 বাৰ 48 4 লগত পূৰণ কৰিলে আমি এইটো পাম কিন্তু ইয়াৰ লগত 1 পূৰণ কৰিলে এইটো পাই যাম সো সবতকৈ কম যিটো গুণিতক সেইটো হৈছে 48 হ'ব দুইটাই 12 আৰু 48 এনিৱে তো এলচিএম আৰু এইচচিএফ আমি উলিয়াই ললো এই আমি কি পালো 12 আৰু আমি 12 আৰু 48 পালো এতিয়া আমি আমাক দিছিলে কুৱেশ্যনত এইটো ধৰি লৈছো কুৱেশ্যনত আমাক সংখ্যা দুটা দিছিলে 12 আৰু 48 ইহঁতক যদি আমি পূৰণ কৰো যিটো আমি পাম আমি এলচিএম কিমান পালো এলচিএম অফ 12 and 48 into HCF তাৰমানে হাইয়েষ্ট কমন ফেক্টৰ অফ 12 and 48 কিমান পালো আমি এলচিএম আমি পালো 48 আৰু HCF আমি পালো 12 একেটাই পালো তো এফালে সংখ্যা দুটাৰ পূৰণফল যিটো আমি পালো সেই দুটা পূৰণফলৰ লগত কাৰ লগত সমান হ'ল সিহঁতৰ লসাগু আৰু গসাগুৰ লগত সমান হ'ল তো সেইটোৱে হৈছে সিহঁতৰ ৰিলেশ্যন আৰু এই ৰিলেশ্যনটোৰ ওপৰত বেছ কৰি আপোনালোকৰ মেক্সিমাম কুৱেশ্যন মেইনলি কুৱেশ্যন যিখিনি আহে সেইটো ইয়াৰ ওপৰত বেছ কৰি আহে মেইনলি আপোনালোকক এলচিএম আৰু এইচচিএফ উলিয়াবলৈ নিদিয়ে তো যদি দিয়ে এইটোৰ ওপৰত বেছ কৰিয়ে মেইনলি দিয়া দেখা যায় তো ইয়াত কি কৈছে মই আকৌ এবাৰ কৈ দিছোঁ যদি আমাক দুটা সংখ্যা দিয়া আছে আৰু সেই সংখ্যা দুটাৰ আমি এইচচিএফ আৰু এলচিএম উলিয়ালো আৰু সিহঁতৰ সেই সংখ্যা দুটাৰ এলচিএম আৰু এইচচিএফ যদি আমি পূৰণ কৰোঁ প্ৰডাক্ট কৰোঁ তাৰমানে পূৰণ কৰোঁ যিটো আমি পাম সেইটো কাৰ লগত সমান হ'ব আমাক কুৱেশ্যনত যি দুটা সংখ্যা দিছে তাৰমানে যি দুটা সংখ্যাৰ আমি এলচিএম আৰু এইচচিএফ উলিয়ালো সেই সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হ'ব তাৰমানে ধৰি লৈছোঁ এক্স আৰু ৱাই যদি দুটা সংখ্যা দিছে তো এক্স ইনটু ৱাই কাৰ লগত সমান হ'ব এলচিএম অফ এক্স এণ্ড ৱাই পূৰণ এইচচিএফ অফ এক্স এণ্ড ৱাই গম পালে তাৰমানে এক্স আৰু ৱাই যদি দুটা সংখ্যা হয় এক্স আৰু ৱাই পূৰণফল যিটো হ'ব কাৰ লগত সমান হ'ব এক্স আৰু ৱাই এলচিএমৰ লগত এলচিএম আৰু এক্স আৰু ৱাই এইচচিএফৰ পূৰণফলৰ লগত সমান হ'ব এইটো সদায় মনত ৰাখিব এইটোৰ ওপৰত বেছ কৰি আমি আৰু কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম তো নেক্সট আৰু কেইটামান কুৱেশ্যন ইয়াত মই লৈছিলোঁ সেই কুৱেশ্যনকেইটা আমি কৰিবলৈ চেষ্টা কৰোঁ ইয়াত আমাক কুৱেশ্যনটোত কৈছে যে টু নাম্বাৰ্ছ আৰ ইন দ্য ৰেচিঅ' দুটা নাম্বাৰ আছে দুটা নাম্বাৰ ৰেচিঅ'ত আছে 15:11 আৰু সিহঁতৰ হাইয়েষ্ট কমন ফেক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হৈছে 13 চ' ধৰি লৈছোঁ আমি দুইটা সংখ্যা কি হয় 15x আৰু এটা সংখ্যা কি হয় 11x এক্স মানে হৈছে কি সিহঁতৰ লগত কিবা এটা পূৰণ হৈ আছে আপোনালোকে সেইটো গম পায় ৰেচিঅ' আপোনালোকে পঢ়িছে যেতিয়া আমি ৰেচিঅ'ত থাকে তাৰমানে ধৰি লৈছোঁ 16 আৰু ধৰি লৈছোঁ 12 তো ইহঁতৰ যদি ইহঁতৰ ৰেচিঅ'টো কি হ'ব 16 লগত আমি 12 যদি কটাকটি কৰোঁ 2 8 গুণ 16 2 গুণ 12 আৰু যাব 2 গুণ 8 2 3 গুণ তো সিহঁতৰ ৰেচিঅ'টো হৈছে 4:3 কিন্তু 4:3 ৰেচিঅ' হয় তো ইহঁতৰ লগততো একচুৱেল সংখ্যাটো কি আছিলে 16 ইয়াত একচুৱেল সংখ্যাটো কি আছিলে 12 কিন্তু ৰেচিঅ' কাট খাই পেলাই 4:3 হ'ল তাৰমানে ইহঁতৰ লগত কিবা এটা পূৰণ হৈ আছে ঠিক তেনেকৈ ইহঁতৰ লগত এটা পূৰণ হৈ আছে যেনেকৈ ইয়াৰ লগত আমি 4 লগত 4 পূৰণ কৰিলে 16 পাম 3 লগত 4 পূৰণ কৰিলে আমি কি পাম 12 পাম তো এইটো আমি পাই আছোঁ তো সেইকাৰণে আমি ধৰি লৈছোঁ এক্স এটা যে এক্সটো ইয়াত কি হৈ আছে পূৰণ হৈ আছে বুলি আমি ধৰি লৈছোঁ এক্সটো পূৰণ হৈ আছে আৰু যিটো হাইয়েষ্ট কমন ফেক্টৰ আমি ফেক্টৰ মানে কি পাইছিলোঁ যে ফেক্টৰ এটা আমি কেতিয়া কওঁ যেতিয়া হৰণ কৰিলে কমপ্লিট সি মানে গুচি যায় তাৰমানে কমপ্লিটলি যেতিয়া হৰণ হৈ যায় তাৰমানে আমি এইটো ক'ব পাৰোঁনে যে যিটো আমাৰ এইচচিএফ সেইটো আমি এক্স বুলি আমি ক'ব পাৰোঁনে হাইয়েষ্ট কমন ফেক্টৰটো আমি x = 13 বুলি আমি ক'ব পাৰোঁনে কেলে পাৰোঁ চাওক হাইয়েষ্ট কমন ফেক্টৰ প্ৰথম কথা হ'ল হাইয়েষ্টটো বাদেই দিছোঁ যে কমন ফেক্টৰ হৈছে কি 13 যে যিটো সংখ্যা আছে 15x আৰু 11x ইহঁতৰ কমন ফেক্টৰ হৈছে আমাক কৈ দিছে যে 13 হয় ইহঁতৰ কমন ফেক্টৰ 13 তাৰমানে 13ই দুইটাকে হৰণ যায় হয়নে তাৰমানে 16 আৰু 12 আমি লৈছিলোঁ আৰু ইহঁতৰ কমন ফেক্টৰ আমাক যেনিবা দি দিছে 4 তাৰমানে কি যে 4য়ে দুইটাকে হৰণ যায় 4য়ে 16কো হৰণ যায় 4য়ে 12কো হৰণ যায় তাৰমানে x আমি যদি 13টো যদি ইহঁতৰ কমন ফেক্টৰ হয় তো 13 ইয়াকো হৰণ যাব 13 11xকো হৰণ যাব হয়নে কিন্তু আমাক কৈছে যে হাইয়েষ্ট কমন ফেক্টৰ যে সবতকৈ ডাঙৰ যিমান আছিলে যে আৰু কটাকটি কৰিবলগীয়া নাই আৰু যিমান কটাকটি কৰিবলগীয়া আছিলে সেইটোৱে কটাকটি কৰি পেলাই আমি 15:11 পাইছোঁ যেনেকৈ আমি ইয়াত কটাকটি কৰি পেলাই আমি কি পালোঁ যে 16/12টো আমি লাষ্টত কি পালোগে 4/3 পালোগে তাৰমানে আমি ইয়াত কটাকটি কৰিবলৈ নাই আৰু 4টোৱে ইয়াত হাইয়েষ্ট কমন ফেক্টৰ 4টোৱে এইটোক দুইটাকে হৰণ যায় তাৰমানে ইয়াত 4টো হৈছে কি HCF আপোনালোকে কৰিও চাব পাৰে যে 16 2 পূৰণ 2 পূৰণ 2 কিমান হ'ল 2 4 4 গুণ 8 এইটো 2 হ'ল আৰু এইটো কিমান হ'ল 12 2 পূৰণ 2 আৰু কিমান 3 হ'ল তো ইয়াত কি হ'ব 2 2 দুটা আছে এটা ল'লোঁ 2 2 দুটা আছে এটা ল'লোঁ আৰু আমাৰ কি লাগে চ' 2 2 দুটা হৈ গ'ল 2 পূৰণ 2 কিমান হ'ল হাইয়েষ্ট কমন ফেক্টৰ কিমান হ'ল 4 তাৰমানে 16 আৰু 12ৰ হাইয়েষ্ট কমন ফেক্টৰ কিমান হ'ল 4 হ'ল তো আমি ইয়াৰ পৰা কি বুজিলোঁ যে
এই যিটো 4 আমি কটাকটি কৰি পেলাই প্ৰথমে আমি কি লৈছিলোঁ যে 16 আৰু 12 16 আৰু 12টো কটাকটি কৰি পেলাই আমি 4:3 ৰেচিঅ' পালোঁ হয়নে আৰু আমি গম পালোঁ যে 4টোৱে দুইটাকে হৰণ যায় 12কো হৰণ যায় 16কো হৰণ যায় তাৰমানে 4টো হৈছে কি হাইয়েষ্ট কমন ফেক্টৰ 4টো হাইয়েষ্ট কমন ফেক্টৰ বুলি আমি HCF উলিয়াই গম পালোঁ কিন্তু ইয়াত আকৌ আমাক ডাইৰেক্ট দিয়ে দিছে যে 13টো হৈছে হাইয়েষ্ট কমন ফেক্টৰ 13টো যেতিয়া হাইয়েষ্ট কমন ফেক্টৰ বুলি আমি গম পালোঁ তাৰমানে 13টোৱে ইয়াত হাইয়েষ্ট কটাকটি যায় 13টোৱে কি যায় ইয়াত আৰু মানে কটাকটি যাবলগীয়া আৰু নাই 13টোৱে একদম ডাইৰেক্ট কটাকটি যায় তাৰমানে আমি ক'ব পাৰোঁ যে যিটো x আমি ইয়াত লৈছোঁ সেই xটোৱে হৈছে 13 আৰু সেই xটোৰ যদি ভেলু 13 হয় ফাইণ্ড দ্য নাম্বাৰছ তো 15 into 13 কৰি দিয়া মানে 15x আছে 15x is equal to 15 into 13 কৰি দিয়া আৰু 11 into 13 কৰি দিয়া যিটো ওলাব সেইটোৱে হৈছে নাম্বাৰটো বুজি পাইছে মই কি কৈছোঁ যদি কোনোবাই ইয়াত বুজিও পোৱা নাই তেতিয়াহ'লে কোনো কথা নাই আপোনালোকে ভিডিঅ'টো আৰু এবাৰ চাব পাৰে তেতিয়াও যদি বুজি নাপায় তেতিয়াহ'লে কোনো কথা নাই আপুনি সেইটো এৰি দিয়ক কাৰণ কেলৈ আমি আৰু এক্সাম্পল কৰিম এনেকুৱা নহয় যে আপুনি এইটো এক্সাম্পল বুজিবই লাগিব এইটো পাছত ক্লিক কৰিব আপোনাৰ মেথছ বস্তুটোৱে তেনেকুৱা মেথছ বুলিয়ে নহয় প্ৰত্যেকটো ছাবজেক্টে তেনেকুৱা বুজি নাপায় সেইটো এৰি দিয়ক সেইটো লাগি থাকি লাভ নাই এবাৰ ট্ৰাই কৰিলে দুবাৰ ট্ৰাই কৰিলে বছ হৈ গ'ল এতিয়া এইটো হিট ঠিক তেনেকুৱাই যে টু নাম্বাৰছ এনেকৈ ৰেচিঅ'ত আছে আৰু সিহঁতৰ HCFটো হৈছে 84 আমাক দিয়ে দিছে 84 বুলি আছে ফাইণ্ড দ্য নাম্বাৰছ সিহঁতৰ এইটো কিহত আছে হাইয়েষ্ট কমন ফেক্টৰ দি দিছে সিহঁতৰ ৰেচিঅ'টো আমাক দি দিছে তো মই আশা কৰিছোঁ যে এইটো আপোনালোকে নিজে কৰিব যদি আপোনালোকে বুজি পাইছে যদি বুজি নাই পোৱা তেতিয়াহ'লে মোক ক'ব সেইটো আমি নেক্সট ক্লাছত যেতিয়া আমি আৰু কুৱেশ্যন MCQ প্ৰেক্টিছ কৰিম তেতিয়া আমি এইটো ডিছকাছ কৰিম জাষ্ট মই এইটো পইণ্ট আউট কৰি থৈ দিছোঁ ঠিক আছে এতিয়া এইটো চাওক ইয়াত কৈছে যে সীমা মীনা ৰীমা তেওঁলোকে কি কৰিলে জগিং কৰি আছে চাৰ্কুলাৰ ষ্টেডিয়াম এখনত আৰু তেওঁলোকৰ যিটো ৰিভলিউশ্যন সেইটো এনেকুৱা ধৰণৰ তাৰমানে এপাক ঘূৰিবলৈ সীমাক লাগে 54 ছেকেণ্ড মীনাক লাগে 42 ছেকেণ্ড ৰীমাক লাগে 63 ছেকেণ্ড ইয়াত কৈছে আফটাৰ হাউ মাছ টাইম উইল দে কাম টুগেডাৰ এট দ্য ষ্টাৰ্টিং পইণ্ট তাৰমানে এনেকুৱা এটা টাইম লাগে মানে এনেকুৱা এটা টাইম কওক যে কিমান সময়ৰ পিছত সিহঁতি একগোট হ'ব ক'ত য'ৰ পৰা সিহঁতি ষ্টাৰ্ট কৰিছিলে তো ছাপ'জ সিহঁতি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু এনেকৈ ঘূৰি ঘূৰি গৈ সিহঁতি আহি পেলাই ইয়াততো পাবহি কিন্তু গোটেই তিনিজনী একেলগ হোৱাৰ সময়টো আমাক সুধিছে তো এইটো চিম্পল কথা এইটো আমি কি উলিয়াব লাগিব যে সীমাক লাগে 54 ছেকেণ্ড আৰু মীনাক লাগে 42 ছেকেণ্ড চ' এইবোৰ ছেকেণ্ডত আছে তাৰপিছত আৰু কাক লাগে ৰীমাক লাগে কিমান ছেকেণ্ড 63 ছেকেণ্ড তো আমি ইহঁতৰ গোটেই তিনিটাৰ এনেকুৱা এটা পইণ্ট উলিয়াব লাগে যিটো পইণ্টত সিহঁতি ষ্টাৰ্টিং পইণ্টত আহিল কি হ'ব একলগ হ'ব আকৌ এবাৰ সিহঁতি প্ৰথমটোতো য'ৰ পৰা ৰেচটো ষ্টাৰ্ট কৰিব জগিংটো য'ৰ পৰা ষ্টাৰ্ট কৰিব তেতিয়াতো একলগ হ'বই প্ৰথমে ষ্টাৰ্টিঙতে কিন্তু এনেকুৱা এটা পইণ্ট আমাক লাগে যেতিয়া সিহঁতি আহি পেলাই একলগ হ'ব ষ্টাৰ্টিং পইণ্টত চ' আমি চিম্পলি ইহঁতৰ কি উলিয়াম LCM উলিয়াম চ' 54 LCM আৰু আমি যদি 54ৰ LCM উলিয়াওঁ কিমান হ'ব 54টোক যদি আমি হৰণ কৰোঁ 2 দুগুণ 4 2 7 গুণ 14 3 গুণ 27 3 গুণ 9 এইটো হৈছে আমাৰ আমি কি কৰিছোঁ এইটো প্ৰাইম ফেক্টৰাইজেশ্যন আমি কৰিছোঁ তাৰপিছত 42 সেইটো আপোনালোকে গম পায় 2 পূৰণ 3 পূৰণ 7 তাৰপিছত 63টো আমি কি ক'ব পাৰোঁ যে এইটো 3 যাব 3 আৰু এইটো কিমান হ'ব 21 3 পূৰণ 3 পূৰণ 7 হ'ল চ' এইটো আমি এতিয়া কি উলিয়াব লাগে LCM আমি কেনেকৈ উলিয়াওঁ কমনকেইটা আমি লৈ লওঁ যে 2 প্ৰথমে 3 ইয়াত 3টা আছে আমি ইয়াৰ এটা ল'ম বাকীখিনি আমি যিমান বাকী আছে সেইটো আমি এইটো ল'মেই ইয়াত চাওক ইয়াত এটা আছে ইয়াত এটা আছে আমি এটাহে ল'ম কিন্তু তো LCM 2 দুটা আছে এটা ল'লোঁ তাৰপিছত 3 এটা ল'লোঁ ইয়াত 3 দুটা আছে এটা ল'লোঁ আকৌ এইটো 3 বাকী থাকি গ'ল এটা ল'লোঁ 7 দুটা আছে আমি কি ল'লোঁ এটা ল'লোঁ তাৰপিছত কিমান হ'ব এইটো 3 গুণ 3 গুণ 27 আৰু 2 27 কিমান হ'ব এইটো 54 into 7 4 গুণ 28 2 7 5 গুণ 35 37 378 হৈছে আমাৰ কি যিটো LCM এই তিনিটাৰ LCM তাৰমানে কি গম পালোঁ এইটো কিহত ওলাব ছেকেণ্ডত কিয় আছিলে কাৰণ এইটো আমি ছেকেণ্ডত বাকীটা আছে তো 378 ছেকেণ্ড মানে আমাৰ কিমান হ'ব এৰাউণ্ড 6 মিনিট 8 ছেকেণ্ড 18 ছেকেণ্ড 6 মিনিট 18 ছেকেণ্ড তাৰমানে 6 মিনিট 18 ছেকেণ্ডৰ পিছত আমি সেইটো কেনেকৈ উলিয়ালোঁ সেইটো চাগে গম পাইছে কৈ দিছোঁ মই ঠিক আছে তো তাৰমানে 378টোক জাষ্ট 60 হৰণ কৰি দিয়ক 378টোক 60 হৰণ কৰি দিয়ক হয়নে তো এইটো আমাৰ কিমান হ'ব 6 গুণ 36 মানে 360টো হ'বই তাৰমানে 6 মিনিটটো হ'লেই আৰু বাকী থাকিলে কিমান 18 ছেকেণ্ড 18 ইয়াত নহ'ব জানো 18 ছেকেণ্ড তো 6 মিনিট 18 ছেকেণ্ড এইটো হৈছে আমাৰ আনচাৰ
ঠিক তেনেকৈ আৰু এটা আমাৰ MCQ টাইপৰ এটা আছিলে যে হাইয়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে 36 আৰু 84 আই থিংক এইটো আপোনালোকে নিজেই কৰিব পাৰিব মই এইটো আপোনালোকক কৰিবৰ কাৰণে আনিছিলোঁ নেক্সট হৈছে দ্য গ্ৰেটেষ্ট পচিবল লেংথ হুইচ কেন বি ইউজ টু মেজাৰ এক্সেক্টলি দ্য লেংথ তাৰমানে আমাক কৈছে যে গ্ৰেটেষ্ট পচিবল লেংথ হুইচ কেন বি ইউজ টু মেজাৰ এক্সেক্টলি লেংথ তাৰমানে আমাক বেচিকেলি এইটোৱে সুধিছে যে এনেকুৱা এডাল স্কেল আনা যিডাল স্কেলক আমি এনেকৈ ধৰিবলগীয়া নহয় তাৰমানে এনেকুৱা এডাল যদি স্কেল আছে এই স্কেলডাল যদি আছে এক্সেক্টলি তো এই স্কেলডালে আমি ডাইৰেক্ট জুখিব লাগিব আমি এনেকুৱা নহয় ইয়াত হিচাপ কৰিব নোৱাৰোঁ আমি এন টু এন ইয়াৰ পৰা ইয়ালৈ আমি হিচাপ কৰিব লাগিব হয়নে আমি মানে মাজতে কাটিব আমি নোৱাৰোঁ চ' আমি এইটো কি কৰিব লাগিব জাষ্ট ইয়াত কি আছে যে 7 মিটাৰ আছে আৰু 3 মিটাৰ 85 চেণ্টিমিটাৰ আৰু 12 মিটাৰ 95 চেণ্টিমিটাৰ তো আমি গোটেইখিনি চেণ্টিমিটাৰলৈ লৈ যাব লাগিব 7 মিটাৰটো চেণ্টিমিটাৰ নিলে কিমান হ'ব 700 চেণ্টিমিটাৰ আৰু 3 মিটাৰ মানে 385 চেণ্টিমিটাৰ আৰু এইটো হৈছে 12 মানে 12 মিটাৰ হ'লে 1200 আৰু 1295 চেণ্টিমিটাৰ তো এই গোটেইখিনিক আমি কি উলিয়াম এতিয়া ইয়াত আমি HCF উলিয়াম হায়েষ্ট কমন ফেক্টৰ আমাক লাগিব তাৰমানে এনেকুৱা এটা ডাঙৰ এডাল আমাক স্কেল লাগিব কমন ফেক্টৰ এডাল লাগিব যিডাল আমি জাষ্ট তাত বহাই দিলে এন টু এন আমি হিচাপ কৰিব পাৰোঁ মানে এনেকৈ এবাৰ হিচাপ কৰিলোঁ আকৌ এডাল স্কেলডাল এনেকৈ ঘূৰাই গৈ এনেকৈ হিচাপ কৰিলোঁ বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ তাৰমানে এই স্কেলডাল এনেকৈ ল'লোঁ আকৌ এনেকৈ গ'লোঁ মানে আমি আধাতে হিচাপ কৰিব নোৱাৰোঁ যেনেকৈ আমি আগতে স্কেলে যদি আমি কিবা এটা বস্তু হিচাপ কৰোঁ আমি স্কেলডাল কি কৰোঁ আমি মাজতে ইয়াতে ধৰোঁ যে এইডোখৰ পাইছেহি দেই কিন্তু আমি ইয়াত এনেকৈ হিচাপ কৰিব নোৱাৰোঁ তো চিম্পল কথা যে ইয়াৰ আমাৰ হায়েষ্ট কমন ফেক্টৰটো উলিয়ালে হ'ল কিন্তু আপোনালোকে এই কুৱেশ্যনটো পঢ়ি পেলাই এইটো বুজি পাব লাগিব যে HCF উলিয়াব লাগে নে LCM উলিয়াব লাগে সেই বস্তুটো আপোনালোকে বুজি পাব লাগিব কাৰণ ইয়াত চাওক গ্ৰেটেষ্ট পচিবল কৈছে সেইকাৰণে আমি কি উলিয়াইছোঁ হায়েষ্ট কমন ফেক্টৰ উলিয়াইছোঁ চিম্পল কথা যদি আপোনালোকে ইজিলি বুজিব বিচাৰিছে তো এইটো আপোনালোকে এইটো গম পাব HCFটো উলিয়াব পাৰিব এইটো একো ডাঙৰ কথা নহয় প্ৰাইম ফেক্টৰেশ্যন কৰি দিব নেক্সট কুৱেশ্যনটো আমাক কৈছে দ্য কেপাচিটি অফ 2 pots ইজ 120 লিটাৰ দুটা পট আছে বা দুটা টেংকি আছে ধৰি লওক 120 লিটাৰ কেপাচিটি আৰু এটা হৈছে 56 লিটাৰ ৰেচপেক্টিভলি ফাইণ্ড দ্য কেপাচিটি অফ এ কণ্টেইনাৰ হুইচ কেন এক্সেক্টলি মেজাৰ দ্য কণ্টেণ্ট অফ 2 pots তাৰমানে সেই চেম কথা যে আমাক এনেকুৱা এটা কণ্টেইনাৰ লাগে ছাপ'জ দুটা বস্তাত ধান আছে বা দুটা কণ্টেইনাৰত ধান আছে তো আমাক আমি ধান থোৱাত মানে যোন চাউল থোৱা তাত টেমা এটা থাকে সেই টেমাটো এনেকুৱা এটা আমি হিচাপ কৰিব লাগে এনেকুৱা এটা টেমা আমি উলিয়াব লাগে যিটো এক্সেক্টলি আমি এটা হেৰিও বাকী নথকাকৈ আমি জাষ্ট দুইটা হিচাপ কৰি পেলাব পাৰোঁ তো চিম্পল কথা এই দুটাৰ আমি 120 আৰু 56 ইহঁতৰ আমি কি উলিয়াম HCF উলিয়াম তেতিয়া আপোনালোকে আনচাৰটো একেবাৰে চিম্পল কথা আনচাৰটো আপোনালোকে পাই যাব চ' এইটো কিন্তু ইয়াত চাওক আনচাৰটো CCত আছে তাৰমানে হৈছে 1 লিটাৰ এইটো আপোনালোকে লিখি ল'ব পাৰে যে 1 লিটাৰ ইজ ইকুৱেল টু 1000 cc তাৰমানে ঠিক আছে তো সেইটো হিচাপত আপোনালোকে উলিয়ালেই হ'ল প্ৰথমে ইয়াৰ দুটাৰ HCF উলিয়াই ল'ব গৰিষ্ঠ সাধাৰণ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াই ল'ব তাৰপিছত সেইটো মানে CCলৈ কনভাৰ্ট কৰি দিব পূৰণ কৰি দিলে হ'ল 1000 চিম্পল কথা চ' আজি ইয়াৰ কাৰণে আমি ইমানখিনি ডিছকাছ কৰিলোঁ ইমানখিনি মানে কি জাষ্ট আপোনালোকক LCM আৰু HCFৰ কাৰণে যিমানখিনি দৰকাৰ হয় সিমানখিনি আজি আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু আমি ইয়াৰ পিছত নেক্সট চেপ্টাৰ আমি ডিছকাছ কৰিম তাৰপিছত আমি যেতিয়া MCQ ডিছকাছ কৰিম তাৰ মাজতে আমি মিছেলিনিয়াছ MCQ ডিছকাছ কৰিম ইয়াৰ মাজতে এইখিনিও থাকিব পাৰে চ' আই হোপ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং এভৰিৱান এণ্ড গুড নাইট টেক কেয়াৰ